নমস্কাৰ বন্ধুসকল যোৱা পৰহি এডিআৰই 2.0 নিউ সিলেবাস দিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা ইয়াত মই বেচেলাৰ ডিগ্ৰী লেভেল হাই সেকেন্ডাৰী লেভেল আৰু মেট্ৰিক লেভেলৰ এইখিনি টপিক দিছে মৰলেছ যোৱাবাৰতকে মানে যোৱাবাৰৰ নিচিনাই আছে সিলেবাসটো বাট এইবাৰ ডিগ্ৰী লেভেলৰ কাৰণে ইংলিছ পৰ্চনত খুবেই বেছি ফোকাস কৰিছে 60 marks out of 175 from English. এটো ডিগ্ৰী লেভেলত থাকিব গতিকে আপোনালোকে ইংলিছ একেবাৰে মানে ইগনোৰ নকৰিব ইংলিছ যাৰ উইক মই তাৰ ডেডিকেটেড ভিডিও বনাম যে হাউ টু ষ্টাডি ইংলিছ মানে ইংলিছ এইটো মাহত এতিয়া আগৰবিলাক ভাবি লাভ নাই এইটো মাহত ইংলিছখিনি কেনেকৈ আগবাঢ়িম সেই সম্পৰ্কে মই কম এইখিনি মেইন টপিক আছিল সোশ্যাল স্টাডিজ 30 মার্কস জেনারেল নলেজ 35 মার্কস আইব লজিক্যাল রিজনিং 20 মার্কস 1 মার্ক এভরি কোয়েশ্চন জেনারেল ম্যাথমেটিক্স 30 জেনারেল ইংলিশ আৰু রিডিং কম্প্রিহেনশনত এইবাৰ 25 into 2 is equal to 50 মার্কস রিডিং কম্প্রিহেনশনৰ পৰা আহিব গতিকে ইংলিছৰ পৰা টোটাল 60 মার্কস আহিব আউট অফ 175 খুব ফোকাস কৰিব লাগিব আৰু কোনখিনি বস্তুত ফোকাস কৰিব লাগে মই তাৰ স্ট্ৰেটেজিক ভিডিও এটা বনাম এভৰি টপিকৰ এটা ভিডিওতে গোটেই টপিকখনৰ কেনেকৈ কি কৰিব লাগিব এটো এটা বনাম আৰু জেনাৰেল ম্যাথমেটিক্স তো আপ টু ক্লাস 10 লেভেললৈকে যিখিনি আছে সেইখিনি মানে সেবাৰ বুক বা এনসিআরটি তাত যিখিনি ক্লাস 10 লৈকে যিখিনি আছে সেইখিনি চালে জেনাৰেল ম্যাথমেটিক্স তো কভাৰ হৈ যাব লজিক্যাল রিজনিং মেন্টাল এবিলিটি তার 20 মার্কসৰ কাৰণে কি কৰিব এক্স্যাক্টলি গোটেইখিনি কি কৰিব লাগিব এই ভিডিওটোত ক'লে খুব দীঘল হৈ থাকিব মই বনাম ডেডিকেটেড ভিডিও গোটেইখিনিৰ আৰু কিছুমানৰ অলপ ডাউট আছিল জেনাৰেল নলেজ আৰু সোশ্যাল স্টাডিজ তাৰ ডিফাৰেন্সটো বহুতে মানে এটো মোক সুধি আছে এটো গম নাপায় বহুতে একচুয়ালি সোশ্যাল স্টাডিজ বুলি ক'লে আপ টু ক্লাস 10 লৈকে আমি সৰুতে যিখিনি পঢ়িছিলোঁ ক্লাস আপ টু ধৰক আপুনি ক্লাস 8 মানৰ পৰা আৰু পুৰা ভালকে হেৰি হৈ যায় বস্তুখিনি ক্লাস 8 ৰ পৰা ক্লাস 10 লৈকে সেইখিনি যিখিনি টপিকস আছে সেইখিনি মানে সেৱা বা এনসিআরটি কথা কৈ আছো মই সেইখিনি যিখিনি টপিকস আছে সেইখিনি আপোনাৰ সোশ্যাল স্টাডিজ বুলিয়ে ক'ব পাৰে আপুনি এতিয়া নামটো বাৰ সোশ্যাল সায়েন্স হ'ল কিন্তু মৰলে সেইখিনি সোশ্যাল স্টাডিজ আৰু জেনাৰেল নলেজ বুলি ক'লে যেটো আপন জেনাৰেলি যেটো এটা মানে সচেতন নাগৰিক হিচাপে আপুনি জনা উচিত হেবিলাক যেনিবা ক'ব গ'লে এতিয়া মই ধৰিলো খেলা ধুলা স্পৰ্টছ সবে ভাল পায় স্পৰ্টছৰ এতিয়া ধৰিলক এতিয়া ৰিসেন্টলি হৈ গ'ল UEFA ইউৰো এতিয়া যেটো UEFA ইউৰো কি হয় এবাৰ চ্যাম্পিয়ন কোন হৈছে এটা এনেকুৱা টাইপৰ বস্তুবিলাক এটো জেনাৰেল নলেজ এটা কারেন্ট এফেয়াৰ্সে হয় স্পৰ্টছৰ কিন্তু জেনাৰেল নলেজ এটা ইউৰো কাপ খুলি যদি ইউৰো কাপ কিহৰ লগত জড়িত এটা ফুটবল আৰু যেনিবা গ্ৰ্যান্ড স্লাম হৈ আছে উইম্বলডন কিহৰ লগত জড়িত আৰু টেনিস লন টেনিস ঠিক যেনিবা কোনবা ইম্পৰ্টেন্ট পাৰ্সোনালিটি আছে যেনিবা সাইনা নেহৱাল কিহৰ লগত জড়িত এটো বেডমিন্টন এটা এনেকুৱা টাইপৰ মানে হেৰি বস্তুবিলাক যিখিনি মানে মই এটা এক্সাম্পলে দিছো স্পৰ্টছ বাকি সব টপিকৰে তেনেকুৱা মানে যিখিনি জেনাৰেলি আপুনি যিখিনি জানিব লাগে ইনভেনশন কোট কিটা কি ডিসকভাৰ হৈছিল এইবিলাক ইনভেনশন কোট কি ওয়ার্ল্ডৰ লংগেস্ট কি হয় লাৰ্জেস্ট কি হয় এই এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক এইবিলাক জেনাৰেল নলেজত পৰে আৰু সোশ্যাল স্টাডিজ বুলি ক'লে মই এইখিনি ক'লো ক্লাস মৰলে সেইটোৰ পৰা 10 লৈকে যিখিনি আছে সেইখিনি সোশ্যাল স্টাডিজ আৰু ক'লো গোটেইখিনি এইখিনি কেনেকৈ আগবাঢ়িব এই 2 মাহত এটা খুবেই কিন্তু ইম্পৰ্টেন্ট বস্তু আপোনালোকৰ লগত মই এটা ডিটেইলছ ভিডিও এটা বনাই দিম আৰু হাই সেকেন্ডাৰী লেভেলতো সিলেবাসটো তেনেকুৱাই আছে ইয়াত খালি ইংলিছত ইমান তাৰ নিচিনা ইমান দিয়া নাই 35 মার্কস ইংলিছত দিছে বাকি সোশ্যাল স্টাডিজ জেনাৰেল নলেজ ইয়াত আছে এনেকুৱা আৰু এবাৰ ড্ৰাইভাৰৰ প্ৰশ্নত এটা নতুন বস্তু তেওঁলোকে ইনক্লুড কৰিছে এটো ৰোড ট্ৰান্সপোর্ট মানে ড্ৰাইভাৰ বিলাকে যেটা মানে গাড়ী যেতিয়া চলাও আমি যিখিনি মানে ল আছে ৰুল ৰেগুলেশনস যিখিনি আছে ট্ৰাফিক সেইখিনিৰ ওপৰত মানে এটা বেসিক নলেজ থকাটো জৰুৰী সেইকাৰণে তেওঁলোকে এইটো নতুনকৈ ইনক্লুড কৰিছে আৰু এবাৰ এটা নতুন কথা দিছে তেওঁলোকে এটো খুব ইম্পৰ্টেন্ট এবাৰ কোৱেশ্চন পেপাৰত নেগেটিভ থাকিব নেগেটিভ মানে 1 নম্বৰ কোৱেশ্চন হলে 0.25 নেগেটিভ হ'ব যদি মানে আনসার ফুল হয় আৰু 2 নম্বৰৰ কোৱেশ্চনস থাকিলে এটো 1/4 into 2 is equal to 0.5 মার্কস মাইনাস হ'ব গতিকে
এইবাৰ অলপ এনচাৰবিলাক মানে যেনি তেনি নাজানে যদি মানে ইমান অলপ ভাবি চিন্তিয়ে কৰিব, কাৰণ মাইনাছ আছে। আৰু যিহেতু নিগেটিভ আছে, এইটোৰ পৰা আমি এটা কথা চিয়ৰ হ'ব লাগিব যে এডিআৰিত এক্সামৰ লেভেলটো হাই নাথাকিব, কাৰণ নিগেটিভো থাকিব হাইও থাকিব, তেতিয়াহ'লেতো মানে APSC টাইপ হৈ যাব বস্তুখিনি। মানে নিগেটিভ আছে যিহেতু, এইটো মানে এটা যি কেণ্ডিডেট বেছি হৈ যোৱাৰ কাৰণে এইখিনি কৰিছে, কেণ্ডিডেট বহুত বেছি হৈ যোৱাৰ কাৰণে নিগেটিভ দি মানে বস্তুখিনি এলিমিনেট কৰিব বিচাৰিছে। সেইটোৱে আৰু সেইখিনিয়ে। আৰু বাকী এই ছটা যিখিনি টপিকছ আছে, মই স্পেচিয়েলি বেচেলাৰ ডিগ্ৰী লেভেলৰ সেইখিনি কৈ আছোঁ, তাত কোনখিনি বস্তু কেনেকৈ পঢ়িব লাগে আৰু ক'ৰ পৰা পঢ়িব লাগে, মই এইটো এটা ডিটেইল এটা মানে ষ্ট্ৰেটেজিক ভিডিঅ' এটা বনাম, আপোনালোকে চাই থাকিব। অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। লগ পাম, ধন্যবাদ।